নুমলীগড়ৰ পশ্চিম ধুডাঙৰ চিঙিল কৃষিবান্ধৰ চিগা অংশই দি পানীৰ প্ৰচণ্ড সোঁত কেইবাখনো গাঁৱলৈ আহিছে অশনি সংকেত কৃষিবান্ধ চিগাৰ পাছতে আতংকিত ৰাইজ নিৰাপদ আশ্ৰয় বিচাৰি হাহাকাৰ বৰ্ণাঢ্য লোকৰ পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিম কেনেধৰণৰ অৱস্থা হৈছে নুমলীগড়ৰ পশ্চিম ধুডাঙত কৃষিবান্ধ ছিঙি যায় কৃষিবান্ধৰ চিগা অংশই দি পানীৰ প্ৰচণ্ড সোঁত বৈছে কেইবাখনো গাঁৱলৈ এতিয়া অশনি সংকেত নামি আহিছে কৃষিবান্ধ চিগাৰ পাছতে ৰাইজ আতংকিত হৈ পৰিছে নিৰাপদ আশ্ৰয় বিচাৰি হাহাকাৰ লাগিছে বৰ্ণাঢ্য লোকৰ মাজত প্ৰণৱৰ সৈতে সংযুক্ত হৈছোঁ আমি এই মুহূৰ্তত প্ৰণৱ আছে আমাৰ সৈতে প্ৰণৱ আপুনি আমাক জনাওক যে ইতিমধ্যে আমি জনাইছোঁৱে যে এক প্ৰকাৰ কেইবাখনো গাঁৱলৈ অশনি সংকেত নামি আহিছে কি গাঁও হ'ব পাৰে আৰু এতিয়া ৰাইজে নিশ্চিত ৰূপত সুৰক্ষিত স্থান বিচাৰিছে আটাইখিনি সামৰি আপোনাৰ পৰা জানিম হয় নিশ্চয়কৈ পাপৰি কিছু সময়ৰ পূৰ্বে নুমলীগড়ৰ যি ধুডাং অঞ্চল আছিলে সেই ধুডাং অঞ্চলত নৱনিৰ্মিত যিটো কৃষি বান্ধ আছিলে সেই বান্ধটো কিছু সময়ৰ পূৰ্বে খহাই নিছে আৰু তাৰ পিছতেই এই সমগ্ৰ অঞ্চলটো ধুডাং বৰপাককে ধৰি যিসমূহ আছে সেই গাঁওসমূহলৈ অশনি সংকেত মাতি আনিছে আৰু এটা কথা ক'বলৈ যিহেতু যোৱা দুদিন ধৰি ধনশিৰিৰ যি জলপৃষ্ঠ ব্যাপকভাৱে বৃদ্ধি পাই আছিলে আৰু আজি সেই কৃষি বান্ধটো ছিঙি নিয়াৰ পিছতেই সমগ্ৰ অঞ্চলটোৰ যিসকল লোক আছিলে ইতিমধ্যে তেওঁলোক বানত আক্ৰান্ত হৈয়ে আছিলে অধিক ভয়াৱহ হোৱাৰ আশংকাই দেখা দিছে পাপৰি ধন্যবাদ প্ৰণৱজ্যোতি শইকীয়া আমাৰ সাংবাদিক তেওঁ আমাক দেখুৱালে জনালে কৃষিবান্ধৰ চিগা অংশই দি পানীৰ প্ৰচণ্ড সোঁত বৈছে গতিকে নিশ্চিত ৰূপত কেইবাখনো গাঁৱৰ ৰাইজ আতংকিত হৈ পৰিছে আৰু পানী ঢল নামি অহাৰ দেখিবলৈও পোৱা গৈছে